আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি কি বিষয়ক লৈ কথা পাতিছো ইতিমধ্যে সত্যেন শৰ্মা ডাঙৰীয়াই ক'লে মই পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াৰ কাষলৈ আহিছে পুনে পুনে বিষয়টোৰ ক্ষেত্ৰত আৰু মই পাতনি দীঘলীয়া নকৰোঁ আপোনাৰ বক্তব্য কি এতিয়া চেতনাহীন জাতিয়ে আচলতে ভুগিবই আৰু ভুগিব আৰু আৱেগিক জাতিৰ দুখৰ ৰাতি নোপোৱাই বুলি কথা এষাৰ আছে এই দুইটা ক্ষেত্ৰতে আমাৰ অসমীয়া জাতিৰ ক্ষেত্ৰত খাটে এতিয়া কথা হ'ল বলিন দেউৰী কথাখিনি শুনিলোঁ তেওঁৰ দৰে অফিচাৰে ফাঁচী বজাৰত একো কৰিব নোৱাৰে যদি চিঞৰিছিলোঁ ধৰি ল'লোঁ আমি তেওঁৰ কথাটো শুদ্ধ অসমীয়া গৌবেগ চিঞৰাও নাই কিন্তু বিহাৰ জিন্দাবাদ দিছে আপোনাৰ হেৰি জয় শ্ৰীৰাম কৈছে বিহাৰী জিন্দাবাদ দিছে গতিকে এইবিলাক একশ্যন ল'বলগীয়া কথা নহয় নেকি এটা দুটা অসমীয়া আৰু অনা অসমীয়াৰ সংঘাত পৰ্যন্ত পালেগৈ যে এতিয়ালৈকে এজনো মানুহ এৰেষ্ট কৰা নাই পুলিচৰ বিৰুদ্ধে কাৰণ পুলিচে হাত দিব নোৱাৰে কাৰণ তাত আমি দেখিছিলোঁ এটা ক'ভিড পিৰিয়ডতে নেকি ৰাজ্যৰ এজন মানে মন্ত্ৰীয়ে গৈ পিনি ফাঁচী বজাৰত কিবা কথা এটাত হেৰি কৰিবলৈ যাওঁতে হস্তক্ষেপ কৰিবলৈ যাওঁতে পাছদিনা ক্ষমা খুজিবলগীয়া গতিকে সেই অৱস্থা আমাৰ অসমীয়া জাতি আৰু অসমীয়া জাতি এইটো হ'বই কাৰণ জয়া অসম এইটো এতিয়া ভাৰত মাতা কি জয় শ্ৰীৰামত যেতিয়া ধৰিছে গতিকে আৰু মানে অনাগত দিনবিলাকত পিঠি পাতি দিব লাগিব অসমীয়াই এইটো আচলতে একেদিনাই হোৱা ঘটনা নহয় ইয়াৰ গোটেই কথাটো হৈছে এটা ৰাজনৈতিক কাৰণেই আছে গোটেই কথাবোৰ যেতিয়া আপোনাৰ উত্তৰ ভাৰতৰ আগ্ৰাসী মনোভাৱটো ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যলৈ বিয়পিছে চাউথে হয়তো বাধা দি ৰাখিছে একত্ৰিত হৈ কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ এইটো আপুনি হেৰি কৰিছে কি বুলি কয় যিধৰণে আগ্ৰাসী হৈছে আৰু তাত মানুহে মানে আমাৰ নিজস্ব জাতীয় চেতনাটো হেৰুৱাই যেতিয়া আপোনাৰ ৰাম মন্দিৰ যেতিয়া আপোনাৰ ফিটা কটা দিনা ইয়াত যেতিয়া প্ৰচেছন কৰে গতিকে আৰু এই জাতিটোৱে হেৰুৱাবলৈ কিটো আছে এতিয়া ৰাজনৈতিকভাৱে চাব যে যিসকলে এই কাণ্ডটো কৰিছে বা কাৰ্বি আংলঙত যিসকলে এইবিলাক কৰিছিলে তিনিচুকীয়াত যেনেকৈ সেই ঐতিহাসিক পুখুৰীটোত যেনেকৈ বিহাৰীয়ে ছট পূজা পাতি থৈছে তাৰ ডিচিয়ে অসমৰ জাতীয় সংগঠনবিলাক যাওঁতে কি আচৰণ কৰিছিলে এইটোতো ভিডিঅ' আমি দেখিছোঁ সেইজন ডিচিয়ে এতিয়া কামৰূপ মেট্ৰ' ডিচি হৈ আছে গতিকে কি বুলি কয় এই ৰাজনৈতিক হাতখন যেতিয়া হাতোৰাখন শক্তিটো যেতিয়া তেওঁলোকৰ পাছত আছে বুলি ভাবে গতিকে তেওঁলোকৰ উদ্ভণ্ডালিটো আৰম্ভ হ'ব গতিকে তাৰ কাৰণে চেতনা নাই আমাৰ অসমীয়া যিকেইটাই ৰাজনীতি কৰি আছে সেইকেইটাও চেতনা নাই আপুনি ভাবকচোন মই অকল আজি বিজয় গুপ্তাৰ ক্ষেত্ৰতে ক'ব খোজা নাই বা বিজেপিৰ ক্ষেত্ৰতে ক'ব খোজা নাই আজি কংগ্ৰেছৰ দিনৰ পৰা কমলা আগৰৱালা পৰিয়ালটো বাদ দি তেজপুৰৰ তেওঁ স্বাধীনতা সংগ্ৰামী আছিলে জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ MLC হৈছিলে উচ্চ সদনৰ মেম্বাৰ আছিলে MLA হৈছিলে MP হৈছিলে কিন্তু বাকীসকলে যে শিৱসাগৰৰ পৰা গজানন আগৰৱালা জিকিছিলে বালাবক্স সানচাৰিয়া যে নগাঁৱৰ পৰা জিকিছিলে জহৰমল আগৰৱালা যে হেৰিয়ৰ পৰা জিকিছিলে ডিব্ৰুগড়ৰ পৰা যে ৰামেশ্বৰ লাল চহৰীয়া হৈছিলে এইবোৰ এগেইনষ্টত যে সেই সময়ত যে কণ্টেষ্ট নকৰি যে টিকেটবোৰ এৰি দিছিলে বিক্ৰী কৰি দিছিলে কোনে কৰিছিলে আমাৰ অসমীয়া কংগ্ৰেছী লিডাৰকেইটাই কোৱা নাছিলে গতিকে এইটো তেতিয়াৰ পৰাই চলি আহিছে আৰু তেতিয়াৰ পৰাই অসমীয়া মানুহ কৈ ভাৰতবৰ্ষ আজিলৈকে কোনখন ষ্টেটত আপুনি তিনিচুকীয়াত শিৱশম্ভু ওজাওতো জিকিছিল এইটোৱে কৈছোঁ শিৱশম্ভু ওজা মাতং সিঙৰটো মদৰ হেৰি আছিলে গান ধৰি ধৰি আহে হেৰিয়ৰ শিৱশম্ভু ওজা ত্ৰিবেণী সিঙৰ দুইটাই ফাইল লৈ আহে কেশৱ গগৈৰ ঘৰত ডিব্ৰুগড় মানুহে দেখা সেইবিলাক আজিও সেইবোৰ মানুহ জীয়াই আছে কেশৱ গগৈ উকিল আপোনাৰ ত্ৰিবেণী সিঙৰ পাৰ্চনেল এডভকেট আছিলে দুইটাই ফাইল লৈ আহে তাৰপিছত এনেকুৱাই কথা মাতং সিঙে যেতিয়া ক্ষমতা পালে সেইটো পাছৰবাৰ কেশৱ গগৈকে টিকেট কাটি দিলে যা গতিকে এনেকুৱা চেতনা নাইকিয়া জাতি এনেকুৱা ৰাজনীতিবিদৰ পৰা আজি অসমীয়া মানুহে গৈ কোনোবাই বিহাৰত MP MLA হ'বগৈ পাৰিব নেকি ভাৰতবৰ্ষৰ কোনোবা ষ্টেটত আজিলৈকে এজন অসমীয়া হৈছে নেকি ৰাজ্যসভালৈকে কোনোবা এজন ইনডাইৰেক্ট ইলেকশ্যনত জিকাই নি পাইছে নেকি আজিলৈকে গতিকে ইয়াৰ পৰাতো সকলো গতিকে এই জাতিটো যেতিয়া চেতনা নহয় এই জাতি নৰয় মই আপোনাক ইয়াতে এদিন কৈ গৈছিলোঁ যে এই জাতি আমি 4টা জাতি আপোনাৰ এটা জেনেৰেশ্যনত খতম হোৱা দেখিছোঁ আমাৰ পূবত চাকমাসকল মানচিত্ৰৰ পৰা পৃথিৱীৰ মানচিত্ৰৰ পৰা খতম হৈ গ'ল আমাৰ পশ্চিমত কোচ ৰাজ্য সৌদিনালৈকে ব্ৰিটিছে এৰি যোৱালৈকে আছিলে 50 চনৰ 1 জানুৱাৰী তাৰিখে নাইকিয়া কৰি দিলে তাৰ দক্ষিণেতো আমি ত্ৰিপুৰী অৱস্থা দেখিছোঁ উত্তৰত টিবেটিয়ান এতিয়া মাজত আমাৰ পাল এতিয়া নাইকিয়া হোৱাটো আমাৰ পাল এই জাতি খতম হয় এই মাজত এই 4টা দিশৰ মাজত 4টা জাতি খতম হ'ল এতিয়া পঞ্চমটো বুজ কৰোঁ আমি অসমীয়া চেতনা নোহোৱাৰ কাৰণে বৰজন ডেকা ডাঙৰীয়া পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়াই খুব আৰু উষ্মাৰে কথাকেইটা কৈছে তেখেতৰ মনৰ যিটো বেদনা বুজিব পৰা যায় তেখেতৰ কথাত
আপোনাৰ এই বিষয়টোৰ ক্ষেত্ৰত ক'বলগীয়া প্ৰথম বক্তব্য কি হ'ব? এই ধৰণৰ ঘটনা যেতিয়া ঘটে তেতিয়া এই প্ৰশ্নটো উত্থাপন হয় যে অসমীয়াই অসমতে খুপনি হেৰুৱাইছোঁ নেকি। আৰু কেতিয়া আমি কথাটো এই চেৰাপভাটিৰ এটা বিশেষ ঘটনাৰ পিছত আকৌ এই প্ৰশ্নটো উত্থাপন হৈছে, কেতিয়া উত্থাপন হৈছে যেতিয়া অসমক ৰক্ষা কৰিব বিচৰা দল এটা 82খন আৰু তেওঁলোকৰ মিত্ৰজোঁটে 126খনৰ 102খন আসনত তেওঁলোক জয় হৈছে। তাৰপিছত আকৌ আমাৰ মাজত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি প্ৰত্যেকটা সংগঠনৰ মাজৰ পৰা আৰম্ভ কৰি আমিও আকৌ এই কথাটো আলোচনা কৰিব লগা হৈছে যে অসমীয়াই অসমত খুপনি হেৰুৱাইছে নেকি। তাৰমানে এই 102খন আসনত জয়লাভ কৰাৰ পিছতো অসমীয়াৰ স্বাভিমান স্বাধিকাৰ প্ৰতিষ্ঠা নহ'ল নেকি। ৰিণ্টুদা আছে ইয়াতে। প্ৰশ্নটো হ'ল ৰিণ্টুদা, মানে যেতিয়া সাংবিধানিক ৰক্ষা কৱচটোৰ ঠাইত আমি ডিলিমিটেশ্যনত সন্তুষ্টি লাভ কৰিলোঁ, যেতিয়া আমি বিদেশী বহিষ্কৰণ আৰু আমাৰ মানে অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ দিয়াৰ ঠাইত যেতিয়া আমি উচ্ছেদত শেষ কৰিলোঁ আমাৰ সেই লক্ষ্যবিলাক, তেতিয়া আচলতে গণ্ডগোলবিলাক আৰম্ভ হয়। আজি যদি এটা সাংবিধানিক ৰক্ষা কৱচটো যদি অসমীয়াই পালে হয়, তাৰপিছত যদি এইটো সেই সংজ্ঞাটোৰ মতে নিৰ্ধাৰণ হ'ল হয় যে বিজয় গুপ্তাও খিলঞ্জীয়া, মোৰ কোনো আপত্তি নাছিল। আমি সেই সাংবিধানিক ৰক্ষা কৱচটো সেই সিমানখিনিলৈ আমি আগ নাবাঢ়িলোঁ যে বিজয় গুপ্তা ডাঙৰীয়াই অসমত গুৱাহাটীৰ মাজমজিয়াৰ চেণ্ট্ৰেল গুৱাহাটী সমষ্টিটোৰ পৰা খেলিবৰ অধিকাৰটো পাব লাগেনে। এনেকুৱা এটা জাতি, যিটো জাতিয়ে আজি যোৱা প্ৰায় এতিয়া 50 বছৰে হ'ব কিজানি, হাফ এ চেঞ্চুৰী, অৰ্ধ শতিকা জুৰি যিটো জাতি অস্তিত্বৰ কথা কৈ আছে, আৰু সেই জাতিটোক তাৰপিছত যোৱা 12 বছৰ ভাৰতত শাসন কৰি থকা বিজেপি যেতিয়া আইনখনেৰে হিন্দু বাংলাদেশী আমাৰ ওপৰত জাপি দিলে, তেতিয়া কোৱা হ'ল যে নহয়, তোমালোকে সাংবিধানিক ৰক্ষা কৱচ লোৱা, আমি দাড়ি কমা পৰ্যন্ত নিৰূপণ কৰি দিম। সেইটো তাৰপিছত যেতিয়া সেইখন কি বুলি কয়, সেইখন প্ৰতিবেদন, বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ সেই প্ৰতিবেদনখন আমি আজি নাজানো কি হ'ল। তাৰপিছত এটা হঠাৎ আমাক কোৱা হ'ল যে নহয়, আমি ডিলিমিটেশ্যন কৰি দিলোঁ, এতিয়াতো চিন্তা নাই, এতিয়া অসমখন অসমীয়াৰ হৈ গ'ল। তাৰপিছত কোৱা হ'ল যে নহয়, এতিয়া আমি উচ্ছেদ কৰি দিলোঁ, এতিয়া সমস্যা শেষ। গোটেই যদি সমস্যা শেষেই হ'ল, এতিয়া যদি সমস্যা নাই, অসমত যদি অসমীয়া গজগজীয়াকৈ প্ৰতিষ্ঠিত হ'ল, তেনেহ'লে যোৱাকালি সেই ৰিহাবাৰীৰ ঘটনাটোৰ পিছত অসমীয়া ইমান উদ্বিগ্ন কিয় হ'ব লাগে? একেবাৰে উদ্বিগ্ন হ'ব লাগে, আমাৰতো হৈ গ'ল গোটেইখিনি। মূল কথাবিলাকত আমাক একো দিয়া হোৱা নাই, আমাক আবুৱা ভাড়া হৈছে। মূল কথাবিলাক, সমস্যাবিলাক সমস্যাই হৈ আছে। আজি একে সময়তে পূৰ্ববংগীয় মূলৰ মুছলমানখিনিৰ আগ্ৰাসনৰ ওপৰত আমি মানে বেছিকৈ কথা কোৱা, 1971 চনৰ 24 জানুৱাৰীৰ পিছত অহা বিদেশী অসমৰ পৰা যাব লাগিব, সেইটো আজিও ভেলিড হৈ আছেনে? নাই ন ৰিণ্টুদা, কাৰণ তাৰ মাজৰ হিন্দুখিনি আমি দি দিলোঁ নাগৰিকত্ব। গতিকে কাহাৰ পিছত কোনো বিদেশী নাই, অকল কেইটামান। তাৰপিছত আমি এণ্টায়াৰ সমস্ত 1971 আগতে অহা পূৰ্ববংগীয় মূলৰ মুছলমান আৰু পিছত অহা মাজত কোনো সীমাৰেখা নাৰাখিলে গোটেই মানুহখিনিক আমি শত্ৰু হিচাপে একাষৰীয়া কৰি পেলাই 102টা সমষ্টি যদি আমি জিকিলোঁ, যদি অসমীয়া জাতি গজগজীয়া হ'ল, তাৰপিছত আমি এতিয়া ক'ৰবাত জয় বিহাৰ ধ্বনি দিয়াৰ কাৰণে বা বৰুৱাই কোৱাৰ নিচিনা ক'ৰবাত ভাৰত মাতা কি জয়টোৰ জয় অসমটো এতিয়া এটা ছাবঅৰ্ডিনেট, এটা তলৰ বস্তু। এটা ভাৰত মাতা কি জয়ৰ আমি অলৰেডি বৈশ্যতা স্বীকাৰ কৰি লৈছোঁ, জয় শ্ৰীৰামৰ আমি বৈশ্যতা স্বীকাৰ কৰি লৈছোঁ। তাৰপিছত জয় অসমটো ক'লে ক'ব পাৰে, নক'লেও নক'ব পাৰে, এইটো এটা কম্পালচৰি নহয়। এতিয়া জয় অসমটো অলৰেডি কেঞ্চেল হৈছে। মূল ইছ্যুবিলাকত আমি যেতিয়ালৈ লাগি নাথাকিম, আমি যেতিয়ালৈ সেই ইমপ্লিমেণ্ট কৰাৰ কথা নকওঁ, আমি যেতিয়ালৈ নক'ম যে নহয় অসম চুক্তিৰ ৰূপায়ণ হ'ব লাগিব, এইটো এতিয়া আজিকালি হাঁহিব কিজানি, বহুত মানুহে শুনি কিজানি এতিয়া হাঁহি আছে যে বহুত পুৰণি কথা কৈ আছে, যে নহয় 6 নং দফাৰ মতে অসমে সাংবিধানিক ৰক্ষা কৱচ পাব লাগিব। ৰিণ্টুদাই মোতকৈ বেছি ভালকৈ জানে, অসমৰ মাটিৰ ওপৰত যদি আজি যদি শ্বিলংখন যদি কোনোবা
উত্তৰ ভাৰতীয় হওক বা দক্ষিণ ভাৰতীয় হওক বেপাৰীৰ কবলত যদি সম্পূৰ্ণৰূপে পৰা নাই একেবাৰে যদি নিশ্চিহ্ন হৈ যোৱা নাই খাচীয়া মানুহখিনি এইকাৰণে যে ছিক্স শিডিউলখন আছে যে তাত মাটি কিনিব নোৱাৰে সেইকাৰণে আজি অন্তত অৰুণাচল হৈ আছে নাগালেণ্ড আৰু সেই জাতিকেইটা আছে সেই ছিক্স শিডিউলৰ প্ৰভিজনটো কিন্তু ভাৰতবৰ্ষৰ সংবিধানখনত সেই তেতিয়াই নেহৰুৰ নিচিনা মানুহে কিন্তু কৰিছিল আৰু য'ত আমাৰ অসমৰ বহুত মানুহৰ অৱদান আছিলে যে এই মানুহখিনিক আমি প্ৰটেকশ্যন কৰি ৰাখিব লাগিব আজি অসমীয়া আমি কিজানি খুব বেছিতকৈ বেছি 1.5 কোটি মানুহ আছো আৰু প্ৰত্যেকটা সেন্সাছত অসমীয়া ভাষীৰ সংখ্যা কমি গৈ আছে 1901 চনত যিমান অসমীয়া আছিল 1911 তাতকৈ কমি গ'ল 21ত হোৱা নাই এতিয়া হয়তো সেন্সাছ হ'ব মই নাজানো অসমীয়াৰ সংখ্যা কিমান হয় মই কৈ দিছো এইটো 2001 চনত 1,30,10,478 জন হয় আৰু 2011 চনত 1,50,95,797 হয় সেইটো আপুনি টোটেল এমাউন্টৰ টোটেল কৈছে আপুনি 2011 নাম্বাৰ পাৰ্চেন্টেজ হিচাপে কমিছে 2001 চনত আছিলে 48.80% Yes. আৰু 2011 চনত 48.38 হৈ গ'ল Yes. কমি গ'ল তাৰমানে 10 বছৰৰ লগত আৰু এটা বস্তু কৈ দিছো 1 মিনিট বজেন হয় আৰু হয় মানে হিন্দী ভাষী হয়। যেটো কৈছিলে সেইটো 2001 চনত আছিলে 15,13,773 জন সেইটো আছিল 5.89 আৰু 2011 চনত 21,01,435 জন 6.73 আজিৰ ডেটত যদি কৰে 10% হ'ব 10% হ'ব গতিকে এতিয়া অসমীয়া মানুহক অসমত প্ৰটেকশ্যন লাগে অসমীয়া মানুহক অসমত সাংবিধানিক ৰক্ষা কবচ লাগে নহ'লে বৰুৱাই কোৱাৰ নিচিনা এই জাতিটো জীয়াই থাকিব নোৱাৰিব কাৰণ আজি আমাক কোৱা হৈছে হিন্দু খাত্ৰে মেহে ভাৰতত 14% মুছলমান 80% হিন্দু তাৰপিছতো কৈ আছে হিন্দু খাত্ৰে মেহে আজি যদি হিন্দু খাত্ৰে মেহে হয় হে তেনেহ'লে হিন্দু ৰক্ষাটো বেছি ইম্পৰ্টেণ্ট প্ৰয়োজন হৈ আছে নে অসমীয়া জাতীয় সত্তাটো ৰক্ষা কৰাটো বেছি প্ৰয়োজন হৈ আছে নিশ্চয় অসমীয়া জাতীয় সত্তাটোক আজি প্ৰটেকশ্যন লাগে আমি সেই কথাবিলাক ক'বলৈ পাহৰি গৈছোঁ তাৰপিছত এটা শক্তি যিটো শক্তিয়ে 100-200 আসন জিকিছে সেইটো শাসনত থকাৰ পিছত আমাৰ আজি আকৌ কিয় এই মানে আকৌ ভয় খাবলগীয়া অৱস্থা হৈছে যে আমি খুপনি হেৰুৱালো নেকি ঠিক আছে আচলতে বজেন আৰু মই নিটো মানে মাজত 1 মিনিট খেলি লৈছো মই বজেন আৰু মোৰ ৰিলেশ্যনটো এনেকুৱা ই ৰিণ্টুদা কৈ আছে মানুহে ধৰিব নোৱাৰিব মুকে ৰিণ্টুদা বুলি মাতে সেইকাৰণে মই নিজে কৈ লৈছো আচলতে নিতুমনিহঁতেও আমাক ঠগে বজেন এই যে 1 ঘণ্টাৰ 45 মিনিট বাইখিনি এডভাৰটাইজমেণ্ট দি এতিয়া তুমি কৈছা ক্লজ 6 হয় ক্লজ 6ৰ পৰা আৰম্ভ কৰি বিপ্লৱ শৰ্মা গোটেই 145 পেজৰ মই 20 পেজ ওলাই আনিছো এই 20 পেজ ক'ব লাগিলেতো আমাক 2 ঘণ্টা লাগিব যদি এইখিনি যদি মই বিশ্লেষণ কৰিব লাগে যদি সঁচাই অসমীয়াৰ যদি অস্তিত্বৰ কথা পাতিব গৈছে এদিন ৰাতি 11টা বজাৰ পৰা ৰাতি 11টা বজালৈ পাতক ৰাতিপুৱা 11টা বজাব আৰু তেতিয়া অসমীয়াৰ অস্তিত্বৰ কথা পাতিম দেখাই দিম যে ক্লজ 6 কি হ'ল আমাক কি অকল অসমীয়া জাতিটো কি অকল আন্দোলন কৰিব জন্ম পাইছো 6 বছৰ আন্দোলন কৰিছো 79 পৰা 85 লৈ পাগলৰ দৰে লাগি থাকি এখন একৰ্ড হ'ল একৰ্ডৰ ক্লজ 5 ক্লজ 6 কৰিলে ক্লজ 6 কৰি আজিলৈ ক্লজ 6ৰ এই যে মাননীয় বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ ৰিপৰ্ট 145 পেজৰ আজিলৈ চেণ্ট্ৰেললৈ নপঠালে তেখেতক কোনে দিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টে তেওঁক এপইণ্ট কৰিছিলে আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কয় আমি পোৱা নাই অসম চৰকাৰে নপঠাই চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ আমাক 45 মিনিটত এটা ডিছকাশ্যনত 7 মিনিট 8 মিনিট কথা ক'ব দি অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰিব আপোনালোকে একো নহয় আপোনালোকে এডভাৰটাইজমেণ্ট কেইটামান পাব তাৰ বাদে একো নহয় নাই মই আপুনি এদিন পাতক না ৰাতিপুৱা 11টা বজাৰ পৰা ৰাতি 11টা বজালৈ অসমীয়া জাতিৰ অস্তিত্ব কম ধন্যবাদ সত্যেন দা আপুনি কৈছে কথাটো কিন্তু আমাৰ যিহেতু হাতী মাৰি ভুৰুকাত ভৰোৱাটোৱেই কাম গতিকে আমি তেনেকেই কামটো কৰিব লাগিব